Welcome students. So আজিৰ ভিডিওটোত আমাৰ কি হৈছে দুটা দ্বিপদ ৰাশিৰ পূৰণ নহলে দ্বিপদ বা ত্ৰিপদ ৰাশিৰ মাজত পূৰণফল উলিয়াবলৈ আমাক দিয়া হৈছে। তো গতিকে ভিডিওটো স্কিপ নকৰাকৈ গোটেইখিনি ভালদৰে চাবা নিশ্চয় তোমালোকে বহুখিনি কথা শিকিব পাৰিবা। এটা দ্বিপদ ৰাশি দিয়া আছে x² + y 3x² - y², ঠিক আছে? এটো কেনেকৈ কৰিম আমি চাবা। প্ৰথমতে আমি কি কৰিম দ্বিতীয় যেটো আমাৰ ৰাশি আছে সেইটো আমি একো মানে চেঞ্জ নকৰো। আমি কি কৰিব লাগিব প্ৰথম ৰাশিটোত যিটা পদ আছে প্ৰথম ৰাশিটোত দুটা পদ আছে তো হেতক আমি বেলেগ বেলেগ কৰিব লাগিব। প্ৰথমতে মই কি লম চোৱা প্ৰথম ৰাশিৰ পৰা মই কি প্ৰথম পদটো ললো দ্বিতীয় ৰাশিক পূৰণ কৰিলো। তাৰ পিছত কি কৰিবা দ্বিতীয় পদটো লোৱা দ্বিতীয় ৰাশিক পূৰণ কৰা। তাৰ মানে গোটেই অংকটোৰ আমি কি কৰিম দ্বিতীয় ৰাশিটো আমি সলনি নকৰো প্ৰথম ৰাশিৰে দ্বিতীয় ৰাশিক পূৰণ কৰিছো। তাৰ মানে প্ৰথম ৰাশিত থকা প্ৰথম পদটোৰে দ্বিতীয় ৰাশিক পূৰণ তাৰ পিছত প্ৰথম ৰাশিত থকা দ্বিতীয় পদটোৰে দ্বিতীয় ৰাশিটোক পূৰণ হল। এনেকৈ আমি কৰি যাম। তাৰমানে যেটো বাহিৰত থকা পদ আছে সেই পদটোৰে ভিতৰত যিমান বিলাক পদ আছে ভিতৰত যেটো ৰাশি আছে সেই ৰাশিটোৰ পদবিলাকক এটা এটাকৈ পূৰণ কৰি যাব লাগে। যদি এনেকুৱা হয় এবাৰ চোৱা ভিতৰত কি আছে ভিতৰৰ ৰাশিটো কি b + c + d বাহিৰৰ পদটো কি a ৰে কাক পূৰণ কৰিব লাগিব b + c + d পূৰণ কৰিম। তাৰ মানে কি কৰিব লাগিব জানানে তাৰ মানে চোৱা a ৰে বাহিৰত থকা ৰাশিটোৰে ভিতৰত প্ৰথম পদক পূৰণ তাৰ পিছত দ্বিতীয় পদক পূৰণ। তাৰ মানে বাহিৰত থকা পদটোৰে ভিতৰত থকা পদবিলাকক এটা এটাকৈ পূৰণ কৰিব লাগে আৰু এইটোৱে হল পূৰণৰ বিতৰণ বিধি। বুজি পালানে চোৱা বাহিৰৰ পদটো x² ভিতৰৰ প্ৰথম পদটো কি 3x² হয় পূৰণ কৰিলো। আকৌ চোৱা বাহিৰৰ পদটো x² ভিতৰৰ পদটো -y² পূৰণ কৰিলো। এফালে আহা বাহিৰত আছে y ভিতৰৰ প্ৰথম পদ 3x² হয় পূৰণ কৰিলো। আকৌ বাহিৰৰ পদটো y আছে ভিতৰৰ পদটো -y² পূৰণ কৰিলো। এনেকৈ আমি কি কৰিব লাগে বাহিৰত থকা পদটোৰে ভিতৰত থকা পদবিলাকক এটা এটাকৈ পূৰণ কৰি যাব লাগে। ঠিক আছে এই লাইনটো বুজি পাইছা? এই লাইনটোত কি কৰিছো x² * 3x² হয় যেতিয়া পূৰণ কৰিম তো পূৰণ কৰাৰ আগ মুহূৰ্তত আমি কি কৰিছো জানা নাই চলক আৰু যিবিলাক সহক কোনবিলাক সংখ্যাবিলাক চলক কোনবিলাক x y হেতক সবকে আমি কি কৰিছো সেপাৰেট কৰি লৈছো যাতে আমি একে একে চলক বিলাকক একেলগে পূৰণ কৰিব পাৰো। হৈছে সবতে চোৱা ইয়াতে চোৱা প্লাস মাইনাস মাইনাস হৈ গল ইনটু কৰিলো x² * y²। ইয়াতে চোৱা প্লাস ইনটু মাইনাস মাইনাস হৈ গল y * y² বাকি একে আছে। এতিয়া চোৱা x² * x² কি হ'ব মনত আছে না নাই সূচকৰ বিধি নিশ্চয় তোমালোকৰ সূচকৰ নিয়মটো মনত আছে। যেতিয়া কি হয় ভূমিবিলাক একে হয় এইবিলাক কি এইটো কি হয় ভূমি হয়। ভূমিবিলাক যেতিয়া একে হয় তেতিয়া ঘাতবিলাক কি কৰিব লাগে ভূমিটো একে ৰাখিব লাগে ঘাতটো যোগ কৰিব লাগে। ইয়াত চোৱা ভূমি x আছে ঘাত কি আছে 2 আছে 2 2 2 + 2 4 y এটো লিখিয়ে পেলালো। ইয়াত চোৱা y * y কিমান হ'ব দুটা y হ'ব। ইয়াত চোৱা কিমান হ'ব ইয়াতে 1 আছে ইয়াতৰ ঘাত কি আছে 2 আৰু 1 আছে না নাই 2 1 3 হল। এতিয়া চোৱা x⁴ y আৰু 3 তিনিটাই বেলেগ বেলেগ গতিকে তিনিটাক যেতিয়া পূৰণ কৰিম তিনিটা একেলগে লিখবা লাগিব -y³ তো ইয়াতে চাবা 3x⁴ y - x² y² + 3x² y² - y³। এতিয়া যদি আমি পদবিলাক চাও এতে কি আছে x⁴ y এতে কি আছে x² y² ইয়াতো তোমাৰ x² y² ইয়াতো x² y² আছে না নাই। তাৰমানে দুটা কি হয় দুটা আমি ক'ব সদৃশ পদ বুলি ক'ব পাৰো বা দুটা একে চলক থকা ৰাশি গতিকে সিহঁতৰ মাজত কি হ'ব যোগ বিয়োগ হ'ব। ইয়াত চোৱা x² y² কেইটা আছে তিনিটা আছে প্লাস আছে ইয়াতে কি আছে এটা আছে গতিকে 3 ৰ পৰা যদি 1 বিয়োগ কৰি দাও আমি 2 পাম। তো আমাৰ কি হ'ব এইটো তো এইটো হৈছে আমাৰ आंसर। নিশ্চয় বুজি পাইছা? কোৱেশ্চন নম্বৰ 2 টো চোৱা দুটা ৰাশি দিয়া আছে হে আগৰ দৰে চোৱা আগৰ কোৱেশ্চনটোৰ দৰে আমি দ্বিতীয় ৰাশিক পৰিৱৰ্তন কৰা নাই। তো প্ৰথম ৰাশিটোক ভাঙিছো প্ৰথম পদটোৰে দ্বিতীয় ৰাশিক পূৰণ কৰিছো দ্বিতীয় পদটোৰে দ্বিতীয় ৰাশিক পূৰণ কৰিছো। এবাৰ কি হল বিতৰণ বিধি হল। বিতৰণ বিধি মানে কি আছিল যেতিয়া বাহিৰত থকা এটা পদেৰে এটা ৰাশিক পূৰণ কৰা হয় তাৰ মানে কি কৰা হয় সেই বাহিৰত থকা পদটোৰে কি কৰা হয় এই ৰাশিটোৰ প্ৰত্যেকটো পদক বেলেগ বেলেগকৈ পূৰণ কৰা হয়। এই লাইনটোত আমি বেলেগ কৰা নাই পূৰণ কৰাৰ আগে আগে আমি কি কৰিছো সহগ আৰু চলক বিলাকক কি কৰিছো পৃথক কৰিছো। কাৰণ কিয় সহগ আৰু চলক মানে সংখ্যা আৰু আখৰবিলাকক পৃথক কৰি লিখিছো যাতে সংখ্যাবিলাক বেলেগকৈ পূৰণ কৰিব পাৰো সহগবিলাক একেলগে পূৰণ কৰিব পাৰো। হ'ব পূৰণ কৰিছো সংখ্যাবিলাক 7 × 2 = 14 আচ্ছা সংখ্যাবিলাক 7 × 2 = 14 x x 7 7 × 49 x * y 2 × 4 x * y 2 7 × 14 y * y। এতিয়া চোৱা সূচকৰ নিয়ম ব্যৱহাৰ কৰা x1 কিমান x²
মই এটা লাইন কমকে লিখিছো হা পূৰণটো দিয়া নাই চোৱা x পূৰণ y কি হ'ব xy হ'ব কাৰণ বেলেগ বেলেগ চলক যেতিয়া পূৰণ কৰা হয় সেইটো একেলগে লিখা হয় ইয়াতে চাবা 14y স্কয়াৰ হৈছে চোৱা xy দুবাৰ আছে না নাই এবাৰ প্লাস আছে এবাৰ মাইনাস আছে গতিকে আমি কি কৰিম বিয়োগ কৰি দিলো হৈছে 14 এর পৰা 4 মাইনাস কৰি দিয়া 45 পাবা তো এইটো আমাৰ आंसर যদি কিবা ডাউট থাকে কমেন্ট কৰিবা ওকে 1/4 স্কয়ার প্ৰথম এইটো পদ ললো দ্বিতীয় ৰাশি পূৰণ কৰিলো তাৰ পিছত 3b ললো দ্বিতীয় ৰাশি পূৰণ কৰিলো বিতৰণ বিধি ব্যৱহাৰ কৰা বাহিৰত থকা পদটোৰে ভিতৰত থকা পদবিলাকক এটা এটাকৈ পূৰণ কৰা কৰিলো পূৰণ এতিয়া নেক্সট লাইনত কি কৰিম সংখ্যাবিলাক আৰু আখৰবিলাক বা সহগ আৰু চলকবিলাক বেলেগ বেলেগ কৰা আমি কি কৰিলো সংখ্যা আৰু চলকবিলাক বেলেগ বেলেগ লিখিলো আৰু একেবিলাক একেলগে লিখিছো এটা চোৱা ইয়াত চাবা 2 2 গুণ 4 হৈ গল কেনসেল হৈ গল ইয়াতে 3 3 কেনসেল হ'ল এতিয়া ইয়াত চাবা ইয়াত অকল 1/4 আছে লিখিলো 1/4 কি আছে সূচকৰ বিধিটো চোৱা মনত আছে না নাই ঠিক আছে এইটো আছিল সূচকৰ বিধি যদি একে চলকৰ মাজত পূৰণ হয় ঠিক আছে একে চলক থকা ৰাশিৰ মাজত পূৰণ হয় তেতিয়া সেই চলকটো লিখিব লাগে আৰু ঘাত দুটা আমি যোগ কৰিব লাগে ঠিক আছে ইয়াত একে চলক চোৱা a আছে গতিকে ঘাত কেটা যোগ কৰিলে কিমান হ'ব 2 3 5 হল ইয়াতে চোৱা 2 3 গুণ কিমান হল 6 কাৰণ পূৰণ আছিল নহয় ওপৰত 1 থাকিল ইয়াতে 2 3 গুণ 6 তাৰ পিছত আছে কি a স্কয়াৰ b স্কয়াৰ বেলেগ বেলেগ চলক কম্বাইন হ'ব তাত চোৱা 3 আছে a কিউব b নেক্সটত চোৱা 2 থাকিল b আৰু b স্কয়াৰ একে চলক ঘাত যোগ কৰিলে কিমান হ'ব 2 1 3 বাস এইখিনি এটা কি আছে দুটা দ্বিপদ ৰাশি আছে না নাই তো দুটা দ্বিপদ ৰাশিৰ মাজত পূৰণফল ল'ব লাগে কিয় দ্বিপদ ৰাশি প্ৰথম ৰাশিটোতো দুটা পদ আছে পিছৰ ৰাশিটোতো দুটা পদ আছে তো আগৰ দৰে মই কি কৰিম দ্বিতীয় ৰাশিটো মই একে ৰাখিম প্ৰথম ৰাশিটো মই ভাঙি দিম হল এনেকে তো মই প্ৰথম পদটোৰে দ্বিতীয় ৰাশি পূৰণ কৰিলো প্ৰথম ৰাশিৰ দ্বিতীয় পদেৰে আকৌ মই দ্বিতীয় ৰাশি পূৰণ কৰিলো পূৰণ কৰি দিলো মই এতিয়া কি কৰিম আমি চলক আৰু সহগবিলাক সেপাৰেট কৰিলো বেলেগ বেলেগ কৰি লম প্লাস ইনটু মাইনাস পূৰণ কৰি দিব পাৰি পূৰণ কৰি দিতে চোৱা সংখ্যাবিলাক আৰু আখৰবিলাক সেপাৰেট কৰি দিছো মানে চলক আৰু সহগবিলাক বেলেগ বেলেগ কৰি দিছো পূৰণৰ সুবিধাৰ কাৰণে ইয়াত চাবা প্লাস ইনটু মাইনাস ইয়াত মাইনাস কৰি দিলো তো মাইনাস আছে ইয়াতে মাইনাস ইনটু মাইনাস প্লাস কৰি দিলো বাকি একে ৰাখিছো এতিয়া সংখ্যাবিলাক পূৰণ কৰা ওকে এতিয়া সংখ্যাবিলাক পূৰণ কৰি অকমান জানিব লগা কথা এটা চাবা আমি দশমিকৰ পূৰণ দশমিক সংখ্যা কেনেকৈ পূৰণ কৰে দশমিক সংখ্যাক যেতিয়া পূৰণ কৰিবা প্ৰথমতে চোৱা 25 আৰু 15 আছে মই পূৰণ কৰিলো মই পূৰণ কৰিলে কিমান পাম 375 পাম না এইখিনি জানা তোমালোকে দশমিক স্থান কেইটা কাউন্ট কৰিব লাগে ইয়াতে কি আছিল 2.5 আৰু 1.5 এটা দশমিক স্থান কোনটো দশমিকৰ পিছফালে যেটো সংখ্যা থাকে হেতু দশমিক স্থান বুলি কোৱা হয় আৰু ইয়াতো কেটা আছে দশমিক স্থান কেটা আছে ইয়াতে এটা সদায় মনত ৰাখিবা পূৰণৰ ক্ষেত্ৰত পূৰণৰ আগত দশমিক স্থান কেটা আছে দুটা আছে গতিকে পূৰণৰ পিছফালে দশমিক স্থান দুটা থাকিব তাৰ মানে দুটা সংখ্যা ইয়াত চোৱা এটা সংখ্যাৰ আগত দশমিক এটা সংখ্যাৰ আগত দশমিক ইয়াতে কেটাৰ আগত দশমিক দুটা সংখ্যাৰ আগত দশমিক তাৰ মানে দুই দশমিক স্থান হৈ গল তো 3.72 ইয়াতো চোৱা ইয়াতো হেয়াকে দুই দশমিক স্থান ইয়াতো সবতে দুই দশমিক স্থান আছে না নাই আৰু ইয়াতো তোমাৰ দুই দশমিক স্থান চলকবিলাক পূৰণ কৰা x স্কয়াৰ হল এখিনি ইয়াত চাবা x স্কয়াৰ পালো y স্কয়াৰ পালো x তো আমি দুবাৰ পালো না x দুবাৰ আৰু দুবাৰে কি পাইছো জানা না আমি চোৱা x তো আমি দুবাৰ পালো আৰু দুবাৰে x যেটো সহগ হয় না 2.25 আৰু 6.25 দুটা আমি মাইনাস পাইছো বা নেগেটিভ পাইছো আমি জানো সদায় যেতিয়া দুটা বিয়োগ সংখ্যা পোৱা যায় বা দুটা নেগেটিভ সংখ্যা পোৱা যায় তেতিয়া আমি কি কৰিব লাগে চিনটো সদায় আমি কি কৰিব লাগে চিনটো সদায় বিয়োগে হ'ব আৰু তাৰ আৰু কি সংখ্যাটো কি হ'ব সংখ্যাটো হ'ব হিয় দুটাৰ যোগফল হল না যদি একে চিন থাকে সংখ্যা দুটা সদায় কি হয় যোগ হয় চিনটো কি হয় বিয়োগ হয় চাবা আগৰদৰে কোৱেশ্চন এটা দ্বিপদ ৰাশি এটা ত্ৰিপদ ৰাশি দ্বিপদ ৰাশিৰে ত্ৰিপদ ৰাশিটো পূৰণ কৰিব লাগে তাৰ মানে আগৰদৰে মই ত্ৰিপদ ৰাশিটো এনেকৈ ৰাখিছো না নাই ত্ৰিপদ ৰাশিটো সলনি কৰা নাই
দ্বিপদ ৰাশিটোক মই ভাঙি দিছো মানে ব্ৰেক কৰি পেলাই কি কৰিছো দ্বিপদ এইটো ৰাশিত প্ৰথম পদেৰে ত্ৰিপদ ৰাশিক পূৰণ কৰিছো তাৰ পিছত মই দ্বিতীয় পদেৰে ত্ৰিপদ ৰাশিক পূৰণ কৰিছো হে আগৰ দৰে বাহিৰত থকা যেটো পদ আছে হেৰ প্ৰথমতে প্ৰথমটো তাৰ পিছত দ্বিতীয়টো তাৰ পিছত তৃতীয়টো মানে আমি গোটেই কিটা পদক পূৰণ কৰিম ইয়াৰো ঠিক তেনেকুৱা বাহিৰত থকা পদটোৰে প্ৰথমটো তাৰ পিছত দ্বিতীয়টো তাৰ পিছত তৃতীয়টো প্ৰথমতে আমি সংখ্যাবিলাক পূৰণ কৰিব লাগে 3 2 6 তাৰ পিছত কি কৰিবা চলক বিলাক লগাই দিয়া ইয়াতো ঠিক তেনেকুৱা 3 3 গুণ 9 x into y সবতে তেনেকুৱাকে কৰা 4 into 2 8 সবতে মই কি কৰো ডাইৰেক্টলি কি কৰিছো সংখ্যাবিলাক পূৰণ কৰি লৈছো আৰু একে চলকবিলাক একেলগে ৰাখিছো চলকবিলাক তেনেকে ৰাখি গৈছো ঠিক আছে x কেইটা আছে একো নামি নেকি এটা আছে এটা দুটা আছে একে দুই কিমান হ'ব 3 হ'ব x আৰু y মই আগতেও কৈছো x আৰু y যেটো বেলেগ বেলেগ চলক ইহতক যেতিয়া পূৰণ কৰিবা হিয় দুটা লগ লাগি যাব তাত চোৱা দুটা x আছে x স্কয়াৰ হ'ব এটা লাইন এক্সট্ৰাকে লিখিছো ইয়াতে ইয়াত চবা বেলেগ বেলেগ চলক লগ লাগি যাব তাত চোৱা একে চলক হিয়তৰ ঘাটবিলাক এক এক আছে 2 হৈ যাব ইয়াত চোৱা y স্কয়াৰ ইয়াত চোৱা x স্কয়াৰ y ইয়াতো x স্কয়াৰ হয় মানে কি চলকটো একে আছে গতিকে কি কৰিম হিয়ত দুটাৰ সহগ দুটা যোগ কৰি দিম 3 আৰু 8 11 x স্কয়াৰ y তাৰ পিছত চোৱা 12y স্কয়াৰ 4xy স্কয়াৰ এটা আমাৰ आंसर তোমালোকে এটা বস্তু ইয়াতে চাবা ধৰা এনেকে আছে কেনেকে লিখিব পাৰি এটো সংখ্যা ইউ বেলেগ বেলেগ চলক গতিকে এনেকে লিখা হয় আকৌ কেতিয়াবা এইটোকে আমি কি কৰে এনেকে ভাঙি দিবলা লিখো একে কথা চাবা আগৰ দৰে একে নিয়ম প্ৰথম ৰাশিৰ প্ৰথম পদ লৈছো দ্বিতীয় ৰাশিক পূৰণ কৰিছো দ্বিতীয় পদ লৈছো তৃতীয় ৰাশিক পূৰণ কৰিছো বিতৰণ বিধি ব্যৱহাৰ কৰা মই যেতিয়া পূৰণ কৰাৰ সময়ত তো এইটো মই ৰাশিবিলাক যেতিয়া পূৰণ কৰিম পূৰণ কৰাৰ সময়ত মই কি দিছো গোটেইবিলাক চলক আৰু সহগ গোটেইবিলাক মই বেলেগ বেলেগকে লিখি লৈছো ঠিক আছে তো এটা চোৱা প্লাস মাইনাস মাইনাস হৈ গল ইয়াতো প্লাস মাইনাস মাইনাস হৈ গল বাকি একে আছে প্ৰথম কি কৰিলো মই প্ৰথম ৰাশিটোৰ প্ৰথম পদেৰে দ্বিতীয় ৰাশিক পূৰণ কৰিলো দ্বিতীয় পদেৰে দ্বিতীয় ৰাশিক তাৰ পৰা বিতৰণ বিধি ব্যৱহাৰ কৰিলো চোৱা বাহিৰত থকা পদটোৰে ইয়াত তিনিটা পদক মই এটা এটাকে পূৰণ কৰিছো না চোৱা ইয়াৰে মই এটা এটাকে পূৰণ কৰিছো ঠিক তেনেকে এইটো পদেৰে মই এই তিনিটাকে পূৰণ কৰিছো এটা এটাকে হল তাৰ পিছত পূৰণ কৰাৰ সময়ত মই চলক বিলাক কি কৰিছো চলক সহগ বিলাক বেলেগ বেলেগকে লিখিছো ঠিক আছে তো পিছৰ লাইনত চোৱা সংখ্যাটো সংখ্যাই লিখিলো হয়নে নহয় x into x to the power 5 তো ইয়াত সূচক একে আছে ঘাতবিলাক কি হল যোগ হৈ গল 6 ইয়াতে চ y into y4 আছে দুটা একে 4 5 হৈ গল মাজৰ পূৰণ চিহ্নবিলাক নোহোৱা কৰি মই এবাৰতে লিখি দিছো ইয়াত চোৱা x to the power 4 ইয়াতে y কিউব হল কাৰণ একে 2 3 ইয়াত চোৱা দুটা আছে লিখিলো নাই ইয়াত চোৱা 2 5 7 আছে ইয়াত 4 আছে ইয়াত চাবা 2 3 5 আছে y স্কয়াৰ আছে আৰু ইয়াতে 5x কিউব y আছে চিনবিলাকো চাবা তেনেকে প্লাস মাইনাস মাইনাস হৈছে প্লাস মাইনাস মাইনাস হৈছে এটা হকবিলাক সব মিল আছে নেকি চোৱাচোন 6543 2274 52 y3 গতিকে কোনোতৰে মিল নাই তো এটো আমাৰ आंसर দ্বিপদ ৰাশিৰে ত্ৰিপদ ৰাশিক পূৰণ কৰিছো ত্ৰিপদ ৰাশিটো একাই ৰাখিছো আৰু দ্বিপদ ৰাশিটো আমি কি কৰিছো পদবিলাক বেলেগ বেলেগ কৰিছো ইয়াৰ প্ৰথম পদেৰে দ্বিতীয় ৰাশিটো পূৰণ কৰিলো তাৰ পিছত দ্বিতীয় পদেৰে দ্বিতীয় ৰাশিটো পূৰণ কৰিলো তাৰ পিছত আমি কি বিতৰণ বিধি পালো বাহিৰত যেটো পদ আছে হেতুৰে মই কি কৰিলো এটা এটাকে ইয়াৰ প্ৰথম পদটো তাৰ পিছত দ্বিতীয় পদটো তাৰ পিছত তৃতীয় পদটো পূৰণ কৰিলো ঠিক তেনেকৈ ইয়াতো বাহিৰত থকা পদটোৰে প্ৰথম পদটো তাৰ পিছত দ্বিতীয় পদটো তাৰ পিছত তৃতীয় পদটো পূৰণ কৰিছো এতিয়া পূৰণ চিন দিলো এতিয়া পূৰণ কৰাৰ সময়ত মই কি কৰিম সংখ্যা আৰু আখৰবিলাক সেপাৰেট কৰি লিখিম বা গণিতৰ ভাষাত ক'ব পাৰো সহগ আৰু চলক বিলাকক মই বেলেগ বেলেগকে লিখিম যাতে পূৰণ কৰাত সুবিধা হয়
এতিয়া চোৱা সংখ্যা ইয়াত সংখ্যা এটা আছে 3 আছে তো মই একে থকা চলকবিলাক একেলগে লিখিলো এই লাইনটোত চোৱা আমি কি সংখ্যাবিলাক পূৰণ কৰিছো আৰু একে চলকবিলাক একেলগে ৰাখিছো ঠিক আছে a স্কয়াৰ a কিউব b স্কয়াৰ b ইয়াত চোৱা 3 দুগুণ 6 কৰিলো a স্কয়াৰ a4 একেলগে লিখিলো b স্কয়াৰ b কিউব c কিউব ইয়াত চোৱা 3 6 গুণ 18 আছে না প্লাস এতে প্লাস আছে এটা মাইনাস আছে প্লাস ইনটু যদি মাইনাস পূৰণ কৰি দিয়া হয় দুটা চিন এটা মাইনাস হয় লিখিলো মাইনাস বাকি চোৱা বাকিখিনি একেলগে লিখিছো a স্কয়াৰ a b স্কয়াৰ b আৰু c ইয়াত চোৱা 4 আছে a কিউব b কিউব c লিখিছো তাৰ পিছত লিখিলো ইয়াতে 4 to 8 আছে মানে 4 দুগুণ 8 মাইনাস 8 a4 b কিউব c কিউব c ইয়াতে আহা 4 6 গুণ 24 দুটা মাইনাস আছে না নাই মাইনাস মাইনাস প্লাস 4 6 গুণ 24 a b c c দুটা আছে এতিয়া সূচকৰ নিয়ম ব্যৱহাৰ কৰা কিমান হ'ব সো আমি কেনেকৈ লিখিব লাগিছিল 2 3 5 বিউ 5 কাৰণ কিয় এর ঘাত চোৱা 2 আৰু 3 আছে 5 হল বিৰ ঘাত চোৱা 2 3 5 এতিয়া মই কি কৰিম এই লাইনটো যাই পেলে কি হ'ব লাষ্টত মই এই লাইনটো যাই পেলে লাষ্টত এনেকুৱা হ'ব নে নাই কাৰণ কিয় চলক বেলেগ বেলেগ চলক আৰু সংখ্যাৰ মাজত পূৰণ থাকিলে আমি কি কৰো একেলগে লিখো গতিকে মই কি কৰিম মই ডাইৰেক্ট লাইনটো লিখি দিম হ'ব চাবা 3a5 b5 ইয়াত 6 2 4 কিমান হ'ব এর ঘাত 6 হ'ব বিৰ ঘাত হ'ব 5 বিৰ ঘাত হ'ব 5 আৰু চিৰ ঘাত 3 নেক্সট লাইনত 18 এর ঘাত 3 বিৰ ঘাত 3 আৰু c হয়নে ইয়াত মাইনাস a কিউব b কিউব c ঠিক আছে তো ইয়াত মাইনাস 8 এর ঘাত কিমান 4 b কিউব c এর ঘাত কিমান হ'ব 4 হ'ব তিনিয়াকে চাই পিছৰ লাইনত a b c স্কয়ার তো এটা আমাৰ आंसर কোৱেশ্চন নম্বৰ 2 8 টো চাবা দুটা ৰাখি দিয়া আছে এটা ত্ৰিপদ ৰাখি এটা দ্বিপদ ৰাখি ঠিক আছে মই মোৰ সুবিধাৰ কাৰণে পূৰণ কৰাৰ সুবিধাৰ কাৰণে মই কি কৰিছো দ্বিপদ ৰাখিটোক আগুৱাই লিখিছো আৰু ত্ৰিপদ ৰাখিটোক পিছুৱাই লিখিছো পূৰণে কি কৰে ক্ৰম বিনিময় বিধি মানি চলে তাৰ মানে কি পূৰণত আমি কি কৰিব পাৰো পিছৰ ঢকাটো আগত লিখিব পাৰো আগত ঢকাটো পিছত লিখিব পাৰো হল তো মই পিছৰ ঢকাটো আগত লিখিলো কাৰণ যেতিয়া আমি সৰু ৰাশিবিলাক আগত লিখো আমাৰ পূৰণ কৰাত সহজ হয় ঠিক আছে গতিকে মই আগুৱাই দিলো হ'ব এতিয়া এটা দ্বিপদ ৰাশি এটা ত্ৰিপদ ৰাশি তো দ্বিপদ ৰাশিৰে ত্ৰিপদ ৰাশিটো পূৰণ কৰিম কেনেকৈ কৰো সদায় আমি পিছৰ ৰাশিটো কি কৰো তেনেকৈ ৰাখো আৰু প্ৰথম ৰাশিটোক আমি কি কৰো ইয়াৰ পদবিলাক ভাঙি পেলাম বেলেগ বেলেগ কৰো কৰি পেলাই আমি কেনেকৈ পূৰণ কৰিম প্ৰথমতে মই প্ৰথম ৰাশিটোৰ প্ৰথম পদটো ললো সো কেনেকৈ পূৰণ কৰিলো প্ৰথমতে মই প্ৰথম ৰাশিটোৰ ইয়াৰ প্ৰথম পদটো ললো দ্বিতীয় ৰাশিটো পূৰণ কৰিলো তাৰ পিছত ইয়াৰে মই দ্বিতীয় পদটো ললো দ্বিতীয় ৰাশিটো পূৰণ কৰিলো তাৰমানে আমি দ্বিতীয় ৰাশিটো পৰিৱৰ্তন নকৰো প্ৰথম ৰাশিটো আমি ভাঙি পেলাই প্ৰথম পদেৰে এবাৰ পূৰণ কৰিছো দ্বিতীয় পদেৰে এবাৰ পূৰণ কৰিছো ঠিক আছে এতিয়া যেতিয়া এটা পদেৰে এটা ৰাশিক পূৰণ কৰা হয় কেনেকৈ কৰো সেই পদটোৰে আমি প্ৰথমতে কি কৰিম এটো ৰাশিৰ প্ৰথম পদক তাৰ পিছত দ্বিতীয় পদক তাৰ পিছত তৃতীয় পদক মানে এই ৰাশিত থকা পদবিলাকক মই এটা এটাকে পূৰণ কৰিব লাগিব দেখিলা তোমালোকে মই 3x³ y ৰে প্ৰথম পদটো আছে 4x প্ৰথম পদটো আছে 4x স্কয়াৰ y ইয়াক পূৰণ কৰিলো তাৰ পিছত মই দ্বিতীয় পদটো 5xy স্কয়াৰ পূৰণ কৰিলো তৃতীয় পদটো 3xy পূৰণ কৰিলো এবাৰ কি কৰিম এই যে -2 আছে 2 ৰে মই এটা এটাকে পূৰণ কৰিম ঠিক আছে তো -2 ৰে মই 4x স্কয়াৰ পূৰণ কৰিলো -2 ৰে -5xy স্কয়াৰ পূৰণ কৰিলো আৰু -2 ৰে মই 3xy পূৰণ কৰিলো এটা মই হিয়তৰ কি কৰিম মই পদবিলাক বেলেগ বেলেগকে লিখিম এতিয়া মই সংখ্যাবিলাক সংখ্যাৰ লগত পূৰণ কৰিম একে চলক থকা ৰাশিবিলাক একেলগে পূৰণ কৰিম হেতু আমাৰ নিয়ম গতিকে চোৱা সংখ্যা দুটা কি আছে 3 4 ইয়াতে চোৱা সংখ্যাবিলাক পূৰণ কৰিছো একে চলক থকাবিলাক একেলগে লিখিছো ঠিক আছে তো ইয়াতে মই বেলেগ একো কৰা নাই এইখিনি লিখি গলো ইয়াত চোৱা 3 5 গুণ 15 আছে প্লাস ইনটু মাইনাস মাইনাস লিখিছো আৰু ইয়াতে চোৱা 2 5 গুণ 10 মাইনাস মাইনাস প্লাস লিখিছো বাকিবিলাক একে আছে এতিয়া চাবা একে চলক থকাবিলাক মই কি কৰিম পূৰণ কৰিম মই একেলগে লিখিছিলো এতিয়া পূৰণ কৰিম পূৰণ কেনেকৈ কৰে যেতিয়া আমাৰ ভূমিবিলাক একে থাকে তেতিয়া আমি ঘাতবিলাক যোগ কৰি দিওঁ ইয়াতে চোৱা x দুটা আছে 3 আৰু 2 3 to 5 আছে y স্কয়াৰ আছে ইয়াতে চোৱা x কিউব আছে আৰু 1 আছে তো এটো x4 হল y কিউব হল ইয়াতে চোৱা
x4 হল y স্কোয়াৰ হল না ইয়াতে x স্কোয়াৰ y ইয়াতে xy স্কোয়াৰ আছে এইখিনি সেম আছে এতিয়া ইহঁতক পূৰণ আছে চোৱা 12 ইনটু x to the power 5 ইনটু y স্কোয়াৰ ইয়াত চোৱা 12 টো হৈছে কি এটা সংখ্যা x to the power 5 টো এটা বেলেগ চলক y স্কোয়াৰ এটা বেলেগ চলক গতিকে যদি এনেকে থাকিলে আমি কি কৰো ইহঁতৰ পুৰাণ চিহ্নডাল উঠাই পেলে একেলগে লিখিব লাগে কাৰণ চলক বেলেগ 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 এইটো আমাৰ এনসার নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া 9 নম্বৰ কোৱেশ্চনটো চাবা তো ইয়াতে চোৱা দুটা ৰাখি আছে দুটাই ত্ৰিপদ ৰাখি গতিকে আমি কোনোটো ইফাল ইফাল কৰিব নালাগে তো কেনেকে কৰিবা দ্বিতীয় ৰাশিটো একে ৰাখিছো প্ৰথম ৰাশিটো কি ভাঙিছো ভাঙি মানে কি পদবিলাক বেলেগ বেলেগ কৰিছো প্ৰথম পদটো লৈছো হেতুৰে গোটেই ৰাশিটো পূৰণ কৰিছো তাৰ পিছত দ্বিতীয় পদটো লৈছো গোটেই দ্বিতীয় ৰাশিটো পূৰণ কৰিছো তাৰ পিছত তৃতীয় পদটো লৈছো তৃতীয় ৰাশিটো পূৰণ কৰিছো চোৱা ইয়াতো চোৱা প্ৰথম 3y ৰে মই 5 কাক প্ৰথমতে 5x তাৰ পিছত 2y তাৰ পিছত 1 হৈ গল z ৰে 5x কৰিলো তাৰ পিছত 2y কৰিলো তাৰ পিছত 1 কৰিলো তো এনেকে এটো লাইন নিশ্চয় বুজি পাইছা তোমালোকে বিশেষ বুজাব লগা নাই ইয়াতে প্ৰথমতে আমি কি কৰিলো হওক আৰু চলক বিলাক আমি বেলেগ বেলেগ কৰি ললো যাতে আমি সংখ্যা বিলাক এফালে পূৰণ কৰিব পাৰো হওক বিলাক এফালে পূৰণ কৰিব পাৰো ঠিক আছে তো চাবা এতিয়া এবাৰ চোৱা কি কৰিলো বিভাজ গুণ x x আছে না নাই ডাইৰেক্ট লিখি দিলো x স্কয়াৰ 2 গুণ 4 হৈছে x আৰু y লিখিলো ইয়াতে কি আছে 2 * x ইয়াতে চোৱা 3 5 15 লিখিলো x * y ইয়াতে চোৱা 3 to 6 লিখিলো y কি পূৰণ কৰিলে কি হ'ব y ৰ ঘাতটো বাঢ়ি যাব 2 হ'ল 3y y * 1 আছে 3 1 যায় 3 আছে y ইয়াত চোৱা 5 আছে zx ইয়াতে চোৱা 2 টো আগত লিখিলো y আৰু z ইয়াতে z লিখিলো হ'ব দিয়া বা একে চলক আছে নেকি চোৱা 10x স্কয়াৰ x স্কয়াৰ থকা নাই ইয়াতে xy আছে না xy থকা ৰাখি আছে গতিকে মই লিখিম কিমান হ'ব 4x স্কয়াৰ 15 দুটা লগ লাগি যাব বা প্লাস হ'ব 19xy xy পিছত আমি লিখো yz তাৰ পিছত আমি লিখিম zx তাৰ পিছত আমি লিখিম x তাৰ পিছত আমি লিখিম y তাৰ পিছত আমি লিখিম z তাৰ পিছত আমি লিখিম হৈ গল আমাৰ x স্কয়াৰ y স্কয়াৰ আছে সো এটা আমাৰ आंसर এবাৰ কোৱেশ্চন নম্বৰ 10 ত আহা যেতিয়া মই সলিউশন বুলি লিখিম সলিউশন বুলি লিখি পেলাই তোমালোকে এই লাইনটো আকবাৰ ৰিপিট লিখিব লাগে মই লিখা নাই ঠিক আছে মই কন্টিনিউ কৰি যাম ইয়াৰ পৰা সো নিয়মতে আমি কি কৰিলো যেটো প্ৰথম আমাৰ ৰাখি আছিল তাৰ প্ৰথম পদটো ললো দ্বিতীয় পদটো পূৰণ কৰিলো দ্বিতীয় পদটো ললো প্ৰথম ৰাশিৰ দ্বিতীয় পদ দ্বিতীয় ৰাশি পূৰণ প্ৰথম ৰাশিৰ তৃতীয় পদ দ্বিতীয় ৰাশি পূৰণ তাৰমানে আমি দ্বিতীয় ৰাশিটো কি কৰা নাই একো সলনি কৰা নাই প্ৰথম ৰাশিৰ পদবিলাক আমি বেলেগ বেলেগকে ভাঙি লৈছো ঠিক আছে হল এটা হেয়াকে বিতৰণ কৰি ছয়খিনি কৰি ললো এটা প্ৰথম বাহিৰত থকা পদটোৰে ভিতৰত থকা গুটেকেইটা এটা এটাকে পূৰণ কৰিছো ইয়াকে দুটাতে এটা চোৱা আমি পূৰণ কৰিম পূৰণ কৰাৰ সময়ত আমি কি কৰিব লাগে সহগ আৰু যিবিলাক চলক আমি সেপাৰেট কৰি ল'ব লাগে মানে সংখ্যা আৰু আখৰবিলাক আমি প্ৰথমতে সেপাৰেট কৰিব লাগে পূৰণ কৰাৰ আগতে এটা সংখ্যাবিলাক পূৰণ কৰা আৰু একে চলকবিলাক একেলগে লিখা ইয়াত চোৱা 3 3 গুণ 9 x স্কয়াৰ একেলগে লিখিলো মই 3 2 গুণ 6 আছে এই দুটা একেলগে লিখিলো এফালে চোৱা প্লাস ইনটু মাইনাস মাইনাস চিন হল -3 হল ইয়াতে চোৱা -2 3 6 হল এখিনিত x কিউব y স্কয়াৰ লিখিলো ইয়াতে চোৱা 2 2 যায় 4 হল হলে y স্কয়াৰ আছে ইয়াতে চোৱা মাইনাস মাইনাস প্লাস হল 2y স্কয়াৰ z এটো আকৌ ইয়াত চোৱা 3 টো আগত লিখিলো x কিউব z লিখিলো হ'ব ইয়াতে হা 2 আছে y স্কয়াৰ z ইয়াতে z z z স্কয়াৰ মাইনাস প্লাস মাইনাস এটা ইয়াত পূৰণ কৰা কিমান হ'ব চোৱা একে হওক আছে সৰি একে আমাৰ কি থাকে যদি চলক একে হয় ঘাতবিলাক যোগ হয় 3 3 6 তো ইয়াত চোৱা দুটা বেলেগ বেলেগ কম্বাইন কৰি দিয়া এটা লাইন শর্ট কৰি লিখি দিছো এবাৰ হা ইয়াত চোৱা 3x কিউব z ইয়াত হা y স্কয়াৰ ইয়াত হা কিমান হ'ব একে চলক আছে ঘাতবিলাক যোগ 4 ইয়াত হা 3x কিউব z তাৰ পিছত হা
2y স্কোয়াৰ জেড মাইনাছ জেড স্কোয়াৰ। ইয়াত চোৱাচোন চলকবিলাক কোনোবা একে চলক আছে নেকি? x টু দি পাৱাৰ 6 নাই, x কিউব y স্কোয়াৰ আছে নেকি? আৰু আছে, আছে নে? ঠিক আছে, তো চোৱা কেইটা x কিউব y স্কোয়াৰ? 6টা আছে। ইয়াতে কেইটা? -6, তাৰমানে প্লাছ মাইনাছ কেনসেল। x কিউব z আছে নেকি? আছে, প্লাছ মাইনাছ একে আছে, একে সমান। ইয়াতে -3 আছে, x কিউব z আছে, ইয়াত প্লাছ 3x কিউব z, দুটা কেনসেল হৈ যাব। সমান সমান আছে নহয়, 6x কিউব y স্কোয়াৰ মাইনাছ 6x কিউব y স্কোয়াৰ, x কিউব y স্কোয়াৰ কেনসেল, 2y স্কোয়াৰ z, এইটো চাবা, আৰু 2y স্কোয়াৰ z একে চলক, y স্কোয়াৰ z কেইটা কেইটা আছে? 2 2 4 হ'ব, তো প্লাছ 4y স্কোয়াৰ z। এই দুটা গ'ল, কি থাকিল এবাৰ? -4y টু দি পাৱাৰ 4 আছে নেকি? নাই, -4y টু দি পাৱাৰ 4 মাইনাছ z স্কোয়াৰ। তো এইটো আমাৰ এনসাৰ। নিশ্চয় বুজি পাইছা তোমালোকে? হ'ব।